মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। বহুকেইজন ছাত্ৰ-ছাত্ৰীয়ে কমন সুধি আছে, গতিকে মই চেষ্টা কৰিছোঁ তোমালোক কি আহিব গ্ৰামাৰৰ প্ৰথমতে কৈ দিছোঁ। আজি এটা ৰচনাৰ ভিডিঅ' আপলোড কৰিছিলোঁ, 6খন ৰচনা তোমালোক চাবলৈ কৈছোঁ। সেইকেইখন তোমালোকে চাই যাবা, তাৰ পৰা এখন তোমালোকৰ এখন হ'লেও কমন আহিবই, ঠিক আছে। গোলাঘাট ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰখনত গ্ৰামাৰৰ কি কুৱেশ্যন আহিছিলে। পেপাৰখনৰ 10 নম্বৰত দিছিল তলৰ যিকোনো 5টা প্ৰশ্নৰ উত্তৰ লিখা। ক নম্বৰ দিছিল তলত দিয়া যিকোনো দুটাৰ ব্যাস বাক্য সহ সমাসৰ নাম লিখা। ইয়াত দিছিলে পাণ তামোল, তাৰপিছত চুলিয়া চুলি আৰু চাৰিআলি। গতিকে চুলিয়া চুলিটি হ'ব বহুব্ৰীহি সমাস আৰু এইটো হ'ব চুলিয়ে চুলিয়ে কৰা যুঁজ। খ নম্বৰত দিছিল অৰ্থ প্ৰকাশ হোৱাকৈ যিকোনো দুটাৰ বাক্য ৰচনা কৰা। ইয়াত দিছিলে আকাশত চাংপাত। গতিকে আকাশত চাংপাত মানে হৈছে অলিক কল্পনা কৰা। আকাশত চাং পাতি ফুৰা মানুহে জীৱনৰ উন্নতি কৰিব নোৱাৰে, মানে অলিক কল্পনা কৰা মানুহে জীৱনৰ উন্নতি কৰিব নোৱাৰে। তাৰপিছত পানীৰ তলৰ কাঁইট, এইটো বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকৰ পৰীক্ষাত আহিবই পাৰে। পানীৰ তলৰ কাঁইট মানে হৈছে অজ্ঞাত শত্ৰু বা নেদেখা শত্ৰু। বাক্যটো লিখিব পৰা পানীৰ তলৰ কাঁইটে মানুহৰ জীৱনত বহুতো অঘটন ঘটায়। তাৰপিছত টোপাই বুৰমাৰ। টোপাই বুৰমাৰ মানে হৈছে আখৈ মাত। অকৃতজ্ঞ লোকক সহায় কৰিলেও সহায় পোৱা নাই বুলি টোপাই বুৰ মাৰে। তাৰপিছত গ নম্বৰত দিছিল তলৰ যিকোনো দুটা শব্দৰ সন্ধি ভাঙা। ইয়াত দিছিলে যথেষ্ট। যথেষ্টটো হ'ব যথাযোগ ইষ্ট যথেষ্ট। তাৰপিছত ভাবুক। ভাবুকটো হ'ব ভৌ যোগ উক ভাবুক। নিৰোগটো হ'ব নিহ যোগ ৰোগ নিৰোগ। তাৰপিছত চোৱা ঘ নম্বৰত দিছিল তলত দিয়া বাক্য দুটা পৰিৱৰ্তন কৰা। প্ৰথমটো দিছিল পানী যেতিয়া গোট মাৰে তেতিয়া বৰফ হয়, সৰল বাক্যলৈ পৰিৱৰ্তন কৰিব দিছিল। 2 নম্বৰ দিছিল সৎ লোকে সকলোতে সন্মান পায়, এইটো জটিল বাক্যলৈ পৰিৱৰ্তন কৰা। 9 নম্বৰ দিছিল তলৰ যিকোনো দুটা শব্দৰ মূৰ্ধন্য ন বা মূৰ্ধন্য হ হোৱাৰ কাৰণ লিখা। শব্দকেইটা দিছিলে উত্তৰায়ণ, কৰ্ণ, বৰ্ষা আৰু বিষাদ। প্ৰথম 6 নম্বৰত দিছিল তোমালোকে উত্তৰায়ণটো লিখিব পৰা। উত্তৰায়ণটো যে দিছে উত্তৰ দক্ষিণ চন্দ্ৰ পৰ নাৰ ৰাম আদি শব্দৰ পিছত থকা অয়ন শব্দৰ দন্ত্যান্ন মূৰ্ধন্য হয়, যেনে ৰামায়ণ উত্তৰায়ণ। তাৰপিছত দিছিলে কৰ্ণ। কৰ্ণটো হ'ব ৰৰ পাছত থকা বাবে দন্ত্যান্ন মূৰ্ধন্য হৈছে। প্ৰথম 6 নম্বৰত দিছিল এটা শব্দত প্ৰকাশ কৰা যিকোনো দুটাৰ। প্ৰথমটো দিছিল ঘৰতে থাকি কৰিব পৰা উদ্যোগ, এইটো হ'ব কুটীৰ শিল্প। 2 নম্বৰ দিছিল ততালিকে বুদ্ধি উলিয়াব পৰা শক্তি, এইটো হ'ব প্ৰত্যুৎপন্নমতি। 3 নম্বৰত দিছিল একে মাতৃৰ গৰ্ভত জন্ম যাৰ, এইটো হ'ব সহোদৰ। তাৰপিছত যথাস্থানত জ্যোতিচিহ্ন বহুৱাবলৈ দিছিল তাই মোক সুধিলে তোৰ ৰঙা গোলাম আছেনে। তাৰপিছত তলত দিয়া যিকোনো দুটা শব্দৰ সমাৰ্থক শব্দ লিখিব দিছিলে। ইয়াত দিছিলে বিতপী। বিতপীৰ মানে হৈছে বৃক্ষ মানে গছ। হৃদয়। হৃদয় মানে হৈছে মন অন্তঃকৰণ। কপাল। কপালৰ সমাৰ্থক শব্দ হৈছে সমাৰ্থক শব্দ মানে একে অৰ্থ বুজোৱা শব্দ ভাগ্য, ঠিক আছে। ভাৱ সম্প্ৰসাৰণ কৰা আহিছিলে লাগি থাকিলে মাগি নাখায়। নাইবা ধৰি লোৱা তুমি বাস কৰা অঞ্চলৰ বিদ্যুৎ যোগান অনিয়মীয়া, ইয়াৰ প্ৰতিবেদন বিচাৰি বিভাগীয় কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হোৱাকৈ বাতৰি কাকতৰ সম্পাদকলৈ এখন প্ৰতিবেদন লিখিব দিছিলে। ৰচনাটো কৈছে কোনখন চাব লাগিব। ৰচনাৰ ভিডিঅ' আপলোড কৰিছিলোঁ, 6খন ৰচনা তোমালোক চাবলৈ কৈছোঁ। সেইকেইখন তোমালোকে চাই যাবা, তাৰ পৰা এখন তোমালোকৰ এখন হ'লেও কমন আহিবই, ঠিক আছে। এতিয়া চাওঁ আহা গ্ৰামাৰৰ কি চাব লাগিব। এখন বাক্সা ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ। বাক্সা ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰখনৰ আহিছিলে ব্যাস বাক্য সহ সমাসৰ নাম লিখিবলৈ দিছিল যিকোনো দুটাৰ। এতিয়া চোৱা ইয়াত দিছিলে সাত বিহু, পদ্মনাভ আৰু মুধাভোটা, ঠিক আছে। খ নম্বৰত দিছিল সন্ধি ভাঙা আৰু জোৰোৱা যিকোনো দুটা। নিশ্চয়টো হ'ব নিহ যোগ ছয়। হিমালয়টো হ'ব হিম যোগ আলয়। নৈ যোগ অগ আৰু দিছিলে উদ্যোগ লেখ। উদ্যোগ লেখ হ'ব উল্লেখ, ঠিক আছে। এতিয়া ইয়াৰ সন্ধি ভাঙা সন্ধি কাক বোলে, সন্ধি কেই প্ৰকাৰৰ কি সেয়াও আহে। ইয়াৰ ভিডিঅ' মই আপলোড কৰি দিছোঁ, তোমালোকে স্ক্ৰীণত দেখাই পাইছে চোৱা। এই ভিডিঅ'সমূহ তোমালোকে চাবা, মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম যে সন্ধি কাক বোলে, সন্ধি কেই প্ৰকাৰৰ কি এনেকুৱা ধৰণৰ কুৱেশ্যনো তোমালোকৰ আহে। তাৰপিছত দিছিলে অকৃতজ্ঞ লোকে ক'তো আসন নাপায়, এইটো জটিল বাক্যলৈ নিব দিছিল। এতিয়া সৰল বাক্য কাক বোলে, বাক্যৰ প্ৰকাৰ,
সৰল বাক্য কাক বোলে, জটিল বাক্য কাক বোলে, মিশ্ৰ বাক্য কাক বোলে, গোটেইবিলাক মই তোমালোকক বুজাই দিছিলোঁ। নেক্সট দিছিলে মূৰ্ধন্য ন বা মূৰ্ধন্য স হোৱাৰ কাৰণ লিখা। ইয়াত তোমালোকে গ্ৰামাৰৰ কমন বিচাৰি কোনো লাভ নাই, তোমালোকে বুজি ল'ব লাগিব। ঠিক আছে, তাৰপিছত জ্যোতি চিহ্ন বহুৱা আহিব, জ্যোতি চিহ্ন ক'ত বহুৱাব লাগে, ক'ত বহে, গোটেইখিনি মই তোমালোকক দেখুৱাই দিছিলোঁ ভিডিঅ'সমূহত। তাৰপিছত অৰ্থ লিখি বাক্য ৰচনা কৰিবলৈ দিছিল। ইয়াত দিছিলে হাত লৰ। হাত লৰ মানে কি? হাত লৰ মানে হৈছে চোৰ স্বভাৱৰ। হাত লৰ স্বভাৱৰ বাবে বিক্ৰমক সকলোৱে বেয়া পায়, মানে চোৰ স্বভাৱৰ বাবে বিক্ৰমে সকলোকে বেয়া পায়। পানীৰ তলৰ কাঁইট দিছিল। পানীৰ তলৰ কাঁইট মানে নেদেখা শত্ৰু, মানে কিছুমান মানুহে আমাক যে বেয়া পায় সেইটো বস্তু আমি গম নাপাওঁ, সেইটোকে ইয়াতে বুজায়। পানীৰ তলৰ কাঁইট মানে হৈছে নেদেখা শত্ৰু। তাৰপিছত দিছিলে কপাল ফুল, যে চাকৰিটো পাই বিক্ৰমৰ কপাল ফুলিল। ঠিক আছে, তাৰপিছত বিপৰীত শব্দ লিখা। বিপৰীত শব্দ লিখা তোমালোকৰ দিছিলে প্ৰবীণ, আধুনিক আৰু প্ৰতিকূল। আধুনিক কি হ'ব? পৌৰাণিক। ঠিক তেনেদৰে বিপৰীত শব্দ কাক বোলে, প্ৰিভিয়াছ ইয়েৰৰ যিবিলাক বিপৰীত শব্দ তোমালোকৰ আহিছিলে, যেনে 2012, 13, 14 এইবিলাকত কি আহিছিল, কোন চনত আকৌ ৰিপিট হৈছিল, গোটেইবিলাক ভিডিঅ' মই আপলোড কৰি দিছোঁ, তোমালোকে চাব পাৰিবা। তাৰপিছত বৰ্গীয় নম্বৰ দিছিল এটা শব্দত প্ৰকাশ কৰা যিকোনো দুটা দীৰ্ঘকাল জীয়াই থাকে, যে এইটো হ'ব দীৰ্ঘজীৱী। যি নিয়মমতে খৰচ কৰে এইটো হ'ব মিতব্যয়ী। বিহুৰ আগদিনাখনক কি বুলি কোৱা হয়? উৰুকা বুলি কোৱা হয়। তাৰপিছত প্ৰত্যয় ভাঙা কাক বোলে, মই 4-5 দিনমান আগত ভিডিঅ' আপলোড কৰি দিছোঁ প্ৰত্যয় ভাঙাৰ। মেট্ৰিক পৰীক্ষাত যিবিলাক আহিছিলে চনৰ সৈতে মই লিখি দিছোঁ, তোমালোকে চাবা। তাৰপিছত ভাৱ সম্প্ৰসাৰণ কৰা তোমালোকৰ আহিবই, গতিকে ভাৱ সম্প্ৰসাৰণ কৰা চাবা তোমালোকে অধিক মাছত বগলী কণা, হৰিণাৰ মাংসই বৌৰি। তাৰপিছত নোৱাৰিলে তোমালোকক লিখিব দিছিল তোমাৰ এলেকাত বানপানীত ক্ষতিগ্ৰস্ত লোকক সাহায্য প্ৰদান কৰিবলৈ যোৱাৰ বাবে অনুমতি বিচাৰি প্ৰধান শিক্ষকলৈ এখন আবেদন লিখা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইবাৰ আমি চাওঁ শোণিতপুৰ ডিষ্ট্ৰিক্টত কি আহিছিলে। কাৰণ চোৱা, বিভিন্ন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰসমূহৰ পৰাই তোমালোকৰ ইংৰাজীৰ পৰীক্ষাত আৰু সমাজ বিজ্ঞানৰ পৰীক্ষাত তোমালোকৰ আহিছিলে। মই তোমালোকক কমন দিছিলোঁ, তাৰ পৰাও আহিছে, তোমালোকে মিলাই চাব পাৰা। গতিকে ইয়াৰ পৰাও তোমালোকৰ গ্ৰামাৰৰ সেইটোৱে যে আহিব ডাইৰেক্ট ক'ব নোৱাৰি, কিন্তু তোমালোকে যদি ভালদৰে বুজি লৈ যোৱা, তোমালোকে সেইখিনি উত্তৰখিনি লিখিব পাৰিবা। ইয়াত দিছিলে 8 নম্বৰৰ ক নম্বৰটো তলৰ যিকোনো শব্দ এটাৰ সন্ধি ভাঙা। ইয়াত দিছিলে সংস্কৃতি। সংস্কৃতিৰ সন্ধি ভাঙিবলৈ দিছে। সংস্কৃতিৰ যদি আমি সন্ধি ভাঙো কি হ'ব? সংস্কৃতিৰ সন্ধি ভাঙিলে হ'ব সমযোগকৃতি সংস্কৃতি। ঠিক তেনেদৰে তাৰপিছত যদিহে আমি বিপদাপন্ন শব্দটোৰ সন্ধি ভাঙো, বিপদাপন্ন সন্ধি ভাঙিলে হ'ব বিপদ যোগ আপন্ন, বিপদাপন্ন। তাৰপিছত দিছিলে তলত দিয়া যিকোনো এটা শব্দৰ মূৰ্ধন্য ন বা মূৰ্ধন্য স হোৱাৰ কাৰণ লিখা। গতিকে এই যিবিলাক মূৰ্ধন্য ন বা মূৰ্ধন্য স হোৱাৰ কাৰণ লিখিবলৈ দিয়ে, ইয়াৰ নিয়মসমূহ তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকটোত ক্লিক কৰি নিয়মসমূহ বুজি ল'বা। ইয়াৰ কিন্তু তোমালোকক কোনেও দিব নোৱাৰে। ঠিক আছে, তোমালোকে এইকেইটা বুজি ল'ব লাগিব, তেতিয়াহে লিখিব পাৰিবা। তাৰপিছত দিছিলে তলৰ যিকোনো এটা বেয়া বাক্যসহ সমাসৰ নাম লিখিবলৈ দিছিল। ইয়াত দিছিলে শুক্লপক্ষ। তোমালোকক মই কৈ দিছোঁ, তোমালোকে লিখি ল'ব পাৰা। শুক্লপক্ষটো হ'ব শুক্ল যি পক্ষ সি, আৰু এইটো হ'ব কৰ্মধাৰয় সমাস। ঠিক আছে, তাৰপিছত দিছিলে তোমালোকক ত্ৰিনয়ন। ত্ৰিনয়নৰ সমাস কি হ'ব? তোমালোকে কমেণ্ট বক্সত জনোৱাচোন, যিসকলে জানা। কিমান পঢ়িছা তোমালোকে নিজে টেষ্ট কৰা। চকু যাৰ। তাৰপিছত চোৱা, এইখন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰতো পানীৰ তলৰ কাঁইটটো আহিছিল, মেট্ৰিক পৰীক্ষাত আহিব পাৰে, তোমালোকে চাই যাবা। পানীৰ তলৰ কাঁইট, কপাল ফুল, দুয়োটাই চোৱা আগৰ বেলেগ এখন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰতো আহিছিলে। পানীৰ তলৰ কাঁইট মানে হৈছে কি? অজ্ঞাত শত্ৰু। ঠিক আছে, কপাল ফুল, গতিকে এই দুটা কৈয়ে দিলোঁ, তোমালোকে নিশ্চয় লিখি লৈছা। তাৰপিছত বিপৰীতাৰ্থক শব্দ লিখিবলৈ দিছিল হৰ্ষ। হৰ্ষৰ আৰু কি দিছিলে তোমালোকক? গৰল দিছে। গতিকে হৰ্ষৰ বিপৰীত হ'ব বিষাদ, আৰু গৰলৰ বিপৰীত শব্দ হ'ব অমৃত। তাৰপিছত দিছিলে এটা শব্দত প্ৰকাশ কৰা যাৰ 2 হাত সমানে চলে, এইটো হ'ব সব্যসাচী। আনৰ দোষ দেখা স্বভাৱ,
দিছিলে এইটো তোমালোকে কমেণ্ট বক্সত জনাবা, নোৱাৰিলে জনাবা, কমেণ্ট বক্সত মই লিখি দিম। তাৰপিছত দিছিলে সমাৰ্থক শব্দ লিখিবলৈ দিছিলে তোমালোকক পাহাৰ, পাহাৰৰ সমাৰ্থক শব্দ লিখিব দিছিল, আৰু দিছিলে তোমালোকক নদী। পাহাৰৰ সমাৰ্থক শব্দ কি হ'ব? এইটো হ'ব পৰ্বতৰ সমাৰ্থক শব্দ হ'ব পাহাৰ বা শৈল। ঠিক আছে, শৈল তালব্যখত ঐকাৰ ল। নদী, নদীৰ সমাৰ্থক শব্দ হ'ব, নদীৰ সমাৰ্থক শব্দ হৈছে নদী। তটিনী, প্ৰবাহিনী, ত হস্যইকাৰ দন্ত্য দীৰ্ঘইকাৰ তটিনী, আৰু প্ৰবাহিনী পৈৰপ্ৰবত আকাৰ হস্যইকাৰ মূৰ্ধন্য দীৰ্ঘইকাৰ। তাৰপিছত দিছিলে প্ৰত্যয়, সামাজিক, সমাজ যোগ ইক সামাজিক। ধৰুৱা, ধৰুৱাটো কমেণ্ট বক্সত জনাবা। নেক্সট সৰল বাক্যলৈ পৰিৱৰ্তন কৰিবলৈ দিছিল। তাৰপিছত জ্যোতি চিহ্ন বহুৱাবলৈ দিছিল। তাৰপিছত সম্প্ৰসাৰণ কৰা হৈছিলে চোৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি। তাৰপিছত দিছিলে শ নম্বৰ, বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰাৰ বাবে বিদ্যালয়ৰ প্ৰধান শিক্ষক অধ্যক্ষলৈ এখন আবেদন লিখা। গ নম্বৰ দিছিল তোমাৰ অঞ্চলৰ বাটপথৰ মেৰামতিৰ বাবে অনুৰোধ জনাই গড়কাপ্তানি বিভাগৰ অভিযন্তালৈ এখন প্ৰতিবেদন প্ৰস্তুত কৰা। তাৰপিছত এইখন দৃষ্টিগড় ৰচনা আহিছিলে অসমৰ বানপানী, পৰিৱেশ প্ৰদূষণ আৰু প্ৰতিকাৰ, আৰু তোমাৰ জীৱনৰ লক্ষ্য। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইবাৰ আমি চাওঁ আহা গোৱালপাৰা ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰখনৰ অহা গ্ৰামাৰৰ প্ৰশ্নখিনি। ক নম্বৰ দিছিল তলৰ যিকোনো দুটাৰ ব্যাস বাক্যসহ সমাসৰ নাম লিখা। ইয়াত দিছিলে ৰাম লক্ষ্মণ। লক্ষ্মণটো হ'ব ৰাম আৰু লক্ষ্মণ, আৰু এইটো হ'ব ইতৰিতৰ দ্বন্দ্ব সমাস। তাৰপিছত দিছিলে বৃকুদৰ। বৃকুদৰটো হ'ব বৃক নামে অগ্নি উদৰত আছে যাৰ তেওঁ, আৰু এইটো হ'ব বহুব্ৰীহি সমাস। ঠিক আছে, আৰু উপগ্ৰহটো কি হ'ব তোমালোকে কমেণ্ট বক্সত জনাবা, নোৱাৰিলেও জনাবা। শ নম্বৰ দিছিল সন্ধি ভাঙা। সন্ধি ভাঙিবলৈ দিছিল যিকোনো দুটাৰ। ইয়াত দিছিলে নাবিক। নাবিক কি হ'ব? নৌযোগ ইক নাবিক। ইত্যাদি হ'ব ইতি যোগ আদি ইত্যাদি। নিৰোগটো হ'ব নিহ যোগ ৰোগ নিৰোগ। তাৰপিছত গ নম্বৰ দিছিলে তলৰ পদ দুটাৰ দন্ত্যান্ন বা মূৰ্ধন্য ষ হোৱাৰ কাৰণ লিখিব দিছিল। ঘ নম্বৰ দিছিল বিপৰীত শব্দ লিখিবলৈ গুৰু। গুৰুৰ বিপৰীত শব্দ হৈছে লঘু। দৰ বিপৰীত শব্দ হৈছে ওখ। বৈধৰ বিপৰীত শব্দ হৈছে অবৈধ। ঙ নম্বৰ দিছিল এটা শব্দত প্ৰকাশ কৰা যাৰ অন্ত নাই, আৰু দিছিল যি কণীৰ পৰা জন্মে। যি কণীৰ পৰা জন্মে কি হ'ব? অণ্ডজ। তাৰপিছত প্ৰত্যয় ভাঙিবলৈ দিছিল কান্দোৰা। কান্দোৰাটো হ'ব কাণ্ড যোগ উৰা। কাণ্ড যোগ উৰা কান্দোৰা, এইটো কৃত প্ৰত্যয়। ধাননিটো হ'ব ধান যোগ অনি ধাননি, এইটো তদ্ধিত প্ৰত্যয়। তাৰপিছত ৩২ নম্বৰত দিছিল অৰ্থ প্ৰকাশ হোৱাকৈ জতুৱা ঠাঁচ দুটাৰে বাক্য ৰচনা কৰা। কাণ কটা। কাণ কটা শব্দটোৰ অৰ্থ হৈছে দুষ্ট। এটা কথা তোমালোকে মনত ৰাখিবা, যেতিয়াই তোমালোকে বাক্য ৰচনা কৰিবলৈ দিয়ে, তেতিয়া সেই যিটো শব্দ দিয়ে বাক্য ৰচনা কৰিবলৈ বা জতুৱা ঠাঁচ দিয়ে, এই অৰ্থটো তোমালোকে লিখিবলৈ নাপাহৰিবা। ব্ৰেকেটত অৰ্থটো লিখিবা। যেনে কাণ কটাৰ অৰ্থ হৈছে দুষ্ট, বাক্যটো লিখিবা। তাৰপিছত কাণ কটা স্বভাৱৰ লোকক কোনেও ভাল নাপায়, তেতিয়া তোমালোকে সম্পূৰ্ণ নম্বৰ পাবা। তাৰপিছত হাত টান। হাত টান মানে হৈছে কৃপণ, মানে যিয়ে টকা পইচা খৰচ কৰিব নোৱাৰে। হিচাপ কৰি যিসকলে টকা পইচা খৰচ কৰে তেওঁলোক কি বুলি কোৱা হয়? কৃপণ বুলি কোৱা হয়। হাত টান মানুহে সজ কামতো ধন খৰচ কৰিব নোৱাৰে। আমি অযথা ধন খৰচ কৰিব নালাগে, কিন্তু একেবাৰে যিখিনি খৰচ নকৰিলে নহয় তেনেকুৱাকৈও খৰচ কৰিব নালাগে, মানে একেবাৰে কৃপণ হোৱাটো উচিত নহয়। ৩২ নম্বৰ দিছিল সমাৰ্থক শব্দ লিখিবলৈ গজ আৰু গৃহ। এই গৃহৰ সমাৰ্থক শব্দ কি হ'ব? নিশ্চয় তোমালোকে জানাই। গৃহৰ সমাৰ্থক শব্দ হৈছে ঘৰ, আলয়। তাৰপিছত আছে কি আছিলে? গজ। গজৰ সমাৰ্থক শব্দ কি হ'ব? তোমালোকে জানানে গজৰ সমাৰ্থক শব্দ? গজৰ সমাৰ্থক শব্দ হৈছে হাতী, বা লিখিব পৰা হস্তি, কৰেণু, দন্তবল, পুষ্কৰী, ইভ, কুঞ্জৰ, পদস্বইকাৰ লপিল, এইবিলাক হৈছে হাতীৰ সমাৰ্থক শব্দ। ঠিক আছে, মানে একেই অৰ্থ বুজা শব্দ। তাৰপিছত যথাস্থানত জ্যোতি চিহ্ন বহুৱাবলৈ দিছিল। তাৰপিছত জটিল বাক্যলৈ পৰিৱৰ্তন কৰিব দিছিল। ভাৱ সম্প্ৰসাৰণ কৰা দিছিলে ১০০ গৰু মাৰিলে বাঘৰো মৰণ। তাৰপিছত দিছিলে তোমাৰ বিদ্যালয়ত খেলা ধূলাৰ অধিক সা সুবিধা বিচাৰি বিদ্যালয়ৰ প্ৰধানলৈ এখন আবেদন লিখা। আবেদনত তোমাৰ নাম ঠিকনা উল্লেখ নকৰিবা। তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰখনত দিছিলে ক নম্বৰ তলৰ যিকোনো এটাৰ ব্যাস বাক্যসহ সমাসৰ নাম লিখা।
ইয়াত কি দিছিলে চোৱাচোন ইয়াত দিছিলে তোমালোকক প্ৰথমতে দিছিলে মৌচাক তাৰপিছত দিছিলে তোমালোকক পিতাম্বৰ আৰু তাৰপিছত দিছিলে মাহ চাউল মৌচাকটো কি হ'ব ষষ্ঠী তৎপুৰুষ সমাস হ'ব আৰু এইটো হ'ব মোৰ চাক ঠিক আছে তাৰপিছত দিছিলে পিতাম্বৰৰ সমাস কি হ'ব তোমালোকে জানানে পিতাম্বৰৰ সমাস পিত অম্বৰ পিন্ধে যি এইটো হ'ব পিতাম্বৰ বা এনেদৰে লিখিব পৰা পিত বৰণীয়া অম্বৰ পৰিধান কৰে যি ঠিক আছে অম্বৰ মানে হৈছে কাপোৰ বা পিত বৰণীয়া কাপোৰ পৰিধান কৰে যি এইটো হৈছে পিতাম্বৰ আৰু পিতাম্বৰটো হৈছে বহুব্ৰীহি সমাস ঠিক আছে লিখি ল'বা তোমালোকে তাৰপিছত দিছিলে তোমালোকক মাহ চাউলৰ সমাস হ'ব মাহ চাউলটো হ'ব দ্বন্দ্ব সমাস তাৰপিছত সন্ধি ভাঙাৰ পিছত প্ৰতি যোগ এক প্ৰত্যেক নাবিক নৌ যোগ এক নাবিক বিদ্যালয়টো হ'ব বিদ্যা যোগ আলয় বিদ্যালয় তাৰপিছত সৰল বাক্যলৈ নিব দিছিল তাৰপিছত মূৰ্ধন্য স ইয়াৰ কাৰণে হৈছে লিখিব দিছিল যথাস্থানত জ্যোতি চিহ্ন লিখিবলৈ দিছিল শিক্ষকসকলে পঢ়াৰ সময়ত হাই উৰুমি নকৰিবা ঠিক আছে এইবিলাক তোমালোকে চাই ল'বা কিন্তু মই ভিডিঅ' আপলোড কৰি দিছোঁ ইতিমধ্যে যিসকলে চাইছা নিশ্চয় তোমালোকে বুজি পাইছা নেক্সট প্ৰথম নম্বৰত বিপৰীত শব্দ লিখিবলৈ হৰ্ষদৰ বিপৰীত শব্দ আমি অলপ আগতে আলোচনা কৰিলোঁ বিষাদ উৰ্বৰটো হ'ব অনুৰ্বৰ অভিশাপটো হ'ব আশীৰ্বাদ ঠিক আছে তাৰপিছত বাক্য ৰচনা কৰিবলৈ দিছিল ধোদৰ পচলা তাৰপিছত দিছিলে নদিক তাৰপিছত দিছিলে তোমালোকক নয়নৰ মণি ধোদৰ পচলাৰ অৰ্থ কি ধোদৰ পচলাৰ অৰ্থ হৈছে এলেহুৱা যেনে বিক্ৰম এজন ধোদৰ পচলা লোক তাৰপিছত দিছিলে নদিক শব্দটোৰ অৰ্থ হৈছে ডাঠি ক বা জোৰ দি ক বা বিশ্বাস অহাকৈ ক নদিক শব্দটোৰ অৰ্থ হৈছে এইটো গতিকে বাক্যটো এনেদৰে লিখিব পৰা এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ যে হমেই সেইটো মই ন দি ক'ব পাৰোঁ মানে ডাঠি ক'ব পাৰোঁ বা জোৰ দি ক'ব পাৰোঁ ঠিক আছে তাৰপিছত দিছিলে তোমালোকক নয়নৰ মণি তোমালোকে নিজে চেষ্টা কৰাচোন প্ৰথমতে বাক্য এটা সাজিবলৈ নয়নৰ মণি মানে হৈছে অতি মৰমৰ ঠিক আছে তাৰপিছত দিছিলে এটা শব্দত প্ৰকাশ কৰিবলৈ যাৰ দয়া মমতা নাই এইটো এটা শব্দত প্ৰকাশ কৰিলে কি হ'ব সুধিছে যাৰ দয়া মমতা নাই হ'ব নিৰ্দয় আঁঠুৰ পৰা মূৰলৈকে এইটো হ'ব আপাদ মস্তক আঁঠুৰ পৰা মূৰলৈকে সেইটো হ'ব আপাদ মস্তক তাৰপিছত ব্যাকৰণত পাৰ্গত যি এতিয়া সম্ভৱতঃ ব্যাকৰণিক হ'ব লাগে মোৰ ভালদৰে মনত নাই ভুলকৈ কৈ নিদিওঁ মই পাহৰিছোঁ তোমালোকে কমেণ্ট বক্সত তোমালোকে এইটো জনাবা তাৰপিছত প্ৰত্যয় ভাঙিব লৈছে কপহুৱা কপহাজোকোৱা ঘৰুৱা তাৰপিছত ৰান্ধনীটো হ'ব ৰান্ধযোগনি তাৰপিছত ভাৱ সম্প্ৰসাৰণ কৰিবলৈ দিছিল আঁঠুৱা ছাই ঠেং মেলা আৰু এখন নম্বৰ দিছিল তোমাৰ অঞ্চলত বানপানীত ক্ষতিগ্ৰস্ত ৰাইজৰ সাহায্য বিচাৰি জিলাৰ উপায়ুক্তলৈ এখন আবেদন লিখা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এবাৰ আমি চাওঁ অহা বিশ্বনাথ ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰখনৰ খিনি ইয়াতে চোৱা 11 নম্বৰ ক নম্বৰটোত দিছিলে তলৰ যিকোনো দুটাৰ বেয়া বাক্য সহ সমাসৰ নাম লিখা ঠিক আছে প্ৰথমটোত দিছিলে পঞ্চামৃত তাৰপিছত দিছিলে মাতৃভক্তি তাৰপিছত দিছিলে জ্ঞানৰত্ন মই মাতৃভক্তিটো কৈ দিছোঁ মনত আছে মোৰ মাতৃভক্তিটো হৈছে মাতৃলৈ ভক্তি আৰু এইটো হৈছে তৎপুৰুষ সমাস ক নম্বৰত দিছিল সন্ধি ভাঙা যিকোনো দুটাৰ হতাহতটো হ'ব হত যোগ আহত হতাহত যথোচিতটো হ'ব যথা যোগ উচিত যথোচিত সিংহাসনটো হ'ব সিংহ যোগ আসন সিংহাসন তাৰপিছত সৰল বাক্যলৈ পৰিৱৰ্তন কৰিব লৈছিল জ্যোতিষিহ্ন বহুৱাবলৈ দিছিল
মূৰ্ধন্য ন বা মূৰ্ধন্য স হোৱাৰ কাৰণ লিখিবলৈ দিছিল। তাৰপিছত দিছিলে যিকোনো দুটা শব্দৰ অৰ্থ প্ৰকাশ হোৱাকৈ একোটিকৈ বাক্য ৰচনা কৰিবলৈ। ইয়াত দিছিলে আঁঠুৱা তলৰ মহ। আঁঠুৱা তলৰ মহ মানে হৈছে সাধাৰণ প্ৰাণী, মানে আঁঠুৱা তলৰ মহটো যেনেকুৱা মানে সি বিপদত পৰি থাকে, তাৰ পৰা আৰু আঁঠুৱাখনৰ পৰা আৰু ওলাই যাব নোৱাৰে, গতিকে একেবাৰে সাধাৰণ প্ৰাণী। এনেদৰে লিখিব পৰা আঁঠুৱা তলৰ মহ হৈ সিনো বিষয়াজনৰ কি ক্ষতি কৰিব, মানে একেবাৰে সাধাৰণ প্ৰাণী হয়, যাৰ টকা পইচাৰ ফালৰ পৰাই হওক বা শাৰীৰিক শক্তিৰ ফালৰ পৰাই হওক একফালৰ পৰাও নাই, তেনেকুৱা ধৰণৰ সাধাৰণ প্ৰাণী মানে, ঠিক আছে, সেইটো বুজাইছে ইয়াতে। তাৰপিছত কি দিছিলে চোৱা, চকু চৰহা। চকু চৰহা মানে হৈছে আনৰ ভাল দেখিব নোৱাৰা। সমাজত এনেকুৱা বহুত মানুহ আছে যিয়ে আনৰ ভাল হ'লে দেখিব নোৱাৰে, আনৰ উন্নতি হ'লে দেখিব নোৱাৰে, তেনেকুৱা মানুহক চকু চৰহা বুলি কোৱা হয়। বাক্য লিখিব পৰা এনেদৰে যে বিক্ৰমৰ চকু চৰহা স্বভাৱৰ বাবে, মানে বিক্ৰমৰ আনৰ ভাল দেখিব নোৱাৰা স্বভাৱটোৰ বাবেই তাক কোনেও ভাল নাপায়। বা এনেদৰে ওলোটাই লিখিব পৰা চকু চৰহা লোকে আনৰ ভাল হোৱা সহ্য কৰিব নোৱাৰে। তাৰপিছত যমৰ যাতনা। তোমালোকে চেষ্টা কৰাচোন যমৰ যাতনাটোৰে এটা বাক্য লিখিবলৈ। যমৰ যাতনা শব্দটোৰ অৰ্থ হৈছে উগ্ৰ শাস্তি, ঠিক আছে। বিক্ৰমে সি কৰা ভুলৰ বাবেই আজি যমৰ যাতনা ভোগ কৰিব লগা হৈছে, এনেদৰে লিখিব পাৰা। তাৰপিছত দিছিলে তলৰ দিয়া যিকোনো এটা শব্দৰ বিপৰীত শব্দ লিখিবলৈ। ইয়াত দিছিলে অমৃত। অমৃতৰ বিপৰীত শব্দ হৈছে অমৃতৰ বিপৰীত শব্দ হ'ব বিষ বা গৰল। নিয়মৰ বিপৰীত শব্দ হ'ব নিয়ম অনিয়ম। উৎসাহ হ'ব নিৰুৎসাহ। কি প্ৰত্যয় যোগ হৈ আছে সুধিছিল, ইয়াত দিছিলে নাটকীয়। তাৰপিছত দিছিলে তোমালোকক ফুলনি। তাৰপিছত দিছিলে মিছলীয়া। অতএৱ নাটক যোগ ইয় নাটকীয়, ফুল যোগ অনি হ'ব ফুলনি। তাৰপিছত দিছিলে এটা শব্দ প্ৰকাশ কৰা, একেলগে উপজা দুটা সন্তান। একেলগে উপজা দুটা সন্তানক কি বুলি কোৱা হয়? একেলগে উপজা দুটা সন্তানক যমজ বুলি কোৱা হয়, যমজ সন্তান, গতিকে যমজ হ'ব, ঠিক আছে। তাৰপিছত দিছিলে যাক পুৰিব নোৱাৰি। যাক পুৰিব নোৱাৰি হ'ব এইটো অদাৰ্য। যাক পুৰিব পাৰি হ'ব দাৰ্য, আৰু যাক পুৰিব নোৱাৰি হ'ব অদাৰ্য। তাৰপিছত দিছিলে মাটিৰে যি নিৰ্মিত। মাটিৰে যি নিৰ্মিত হ'ব মৃন্ময়। ভাৱ সম্প্ৰসাৰণ কৰিবলৈ দিছিল কথাত কটা যায়, কথাত বতা পায়। 6 নম্বৰ দিছিল দেউতাৰ অসুখৰ বাবে তুমি 4 দিন স্কুললৈ আহিব পৰা নাছিলা, তাৰ বাবে ছুটি বিচাৰি প্ৰধান শিক্ষকলৈ এখন আবেদন লিখা। আবেদনত নাম ঠিকনা নিলিখিবা। 9 নম্বৰ দিছিল তুমি বাস কৰা অঞ্চলটোৰ খোৱা পানীৰ সমস্যাৰ বিষয়ে বাতৰি কাকতৰ বাবে এটি চমু প্ৰতিবেদন প্ৰস্তুত কৰা। এইবাৰ আমি চাওঁ আহা ওদালগুৰি ডিষ্ট্ৰিক্টৰ প্ৰি বৰ্ড এক্সামৰ কুৱেশ্যন পেপাৰখনৰ গ্ৰামাৰ কুৱেশ্যনখিনি 16 নম্বৰৰ পৰা চোৱা। ক নম্বৰ তলৰ যিকোনো এটাৰ ব্যাস বাক্য সহ সমাসৰ নাম লিখা। ইয়াত দিছিলে নৱৰত্নৰ সমাহাৰ। নৱৰত্নটো হ'ব নৱৰত্নৰ সমাহাৰ। বৃকুদৰ, আৰু এটা দিছিলে দেৱতুল্য। বৃকুদৰটো হ'ব বৃক নামে অগ্নি আছে উদৰত যাৰ তেওঁ, আৰু সেইটো হ'ব বহুব্ৰীহি সমাস, ঠিক আছে। তাৰপিছত দিয়াটো আছিলে দেৱতুল্য। মানৱ নৱৰত্ন ক'লোৱে। দেৱতুল্যটো হ'ব দেৱৰ তুল্য, ঠিক আছে। দেৱৰ তুল্য দেৱতুল্য। তাৰপিছত জটিল বাক্যলৈ পৰিৱৰ্তন কৰিবলৈ দিছিল মূৰ্ধন্য ন বা স হোৱাৰ কাৰণ লিখা, যথাস্থানত যতিচিহ্ন বহুওৱা। তাৰপিছত দিছিলে যিকোনো এটা শব্দৰ অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰা। প্ৰথমটোত দিছিলে ধোদৰ পচলা। ধোদৰ পচলাৰ অৰ্থটো হৈছে এলেহুৱা। বাক্য লিখিব পৰা সি এটা ধোদৰ পচলা, বা বিক্ৰম এটা ধোদৰ পচলা, মানে সি এলেহুৱা। তাৰপিছত হাত দীঘল। হাত দীঘলৰ বাক্য লিখিব দিছিল, ঠিক আছে। হাত দীঘল শব্দটোৰ অৰ্থ হৈছে ক্ষমতাশালী। হাত দীঘল মানুহে যিকোনো কাম সহজে কৰিব পাৰে, মানে ক্ষমতা থকা মানুহে, ক্ষমতাশালী মানুহ, হাত দীঘল মানুহ, ঠিক আছে।
তাৰপিছত কি দিছিলে চোৱা, গাই বাই চা। চেষ্টা কৰাচোন তোমালোকে গাই বাই চা শব্দটোৰে বাক্য ৰচনা কৰিবলৈ। গাই বাই চা মানে কি? যত্ন কৰিছা, যত্ন কৰি চোৱা, বা কোনো কাম কৰিবলৈ যত্ন কৰা বা চেষ্টা কৰা। গতিকে নিৰাশ নহয় আকৌ এবাৰ গাই বাই চোৱাচোন। কিজানি পৰীক্ষা ভাল হয়েই, কিজানি পৰীক্ষাত ভালদৰে উত্তীৰ্ণ হ'ব পাৰে, এনেকুৱা ধৰণে লিখিব পাৰা। ঠিক আছে। তাৰপিছত দিছিল বিপৰীতাৰ্থক শব্দ লিখিবলৈ। স্থাৱৰ, স্থাৱৰৰ বিপৰীত শব্দ হৈছে অস্থাৱৰ। তাৰপিছত দিছিলে দ্ৰুত, দ্ৰুতৰ বিপৰীত শব্দ হ'ব মন্থৰ। ঠিক আছে, দ্ৰুতৰ বিপৰীত শব্দ হৈছে মন্থৰ। তাৰপিছত আছে সুৰ, সুৰৰ বিপৰীত শব্দ কি হ'ব তোমালোকে জানা যদি কমেণ্ট বক্সত লিখাচোন, সুৰৰ শব্দটোৰ বিপৰীত শব্দ কি? সুৰৰ বিপৰীত শব্দ হৈছে অসুৰ, অসুৰ বা বেসুৰা, এনেকুৱা ধৰণৰ। তাৰপিছত দিছিলে যিকোনো এটা শব্দত প্ৰকাশ কৰিবলৈ যিকোনো এটাৰ। প্ৰথমটোত দিছিল যি কৰ্তব্য স্থিৰ কৰিব নোৱাৰে, যি কৰ্তব্য স্থিৰ কৰিব নোৱাৰে এইটো হ'ব হতবুদ্ধি। যিকোনো পক্ষ নলয়, এইটো হ'ব নিৰপেক্ষ। ঠিক আছে, কোনো পক্ষ নলয়। যেনে তাৰপিছত দিছিল কাৰো নাম নধৰাকৈ পঢ়া গালি। কেতিয়াবা আমি যিকোনো এটা বস্তু চোৰ হ'লে বা হেৰালে আমি কাৰোবাক কেতিয়াবা বা কিবা যিকোনো কাৰণ কেতিয়াবা আমি কোনে সেই কামটো কৰিলে আমি নাজানিলে আমি গালি পাৰোঁ। সেইটো কাৰো নাম নধৰাকৈ পৰা গালি গোৱাল গালি বুলি কোৱা হয়। ঠিক আছে। তাৰপিছত দিছিলে সমাৰ্থক শব্দ লিখিবলৈ। ইয়াত দিছিলে নিৰবিচ্ছিন্ন, নিৰবিচ্ছিন্নৰ সমাৰ্থক শব্দ লিখিবলৈ। নিৰবিচ্ছিন্নৰ সমাৰ্থক শব্দ হৈছে একেৰাহে। হাবিয়াস, হাবিয়াসৰ সমাৰ্থক শব্দ লিখিব পৰা তোমালোকে ইচ্ছা, আগ্ৰহ, অভিপ্ৰায়, আকাংক্ষা, অভিলাষ, কামনা, বাঞ্ছা আদিবোৰ হৈছে সমাৰ্থক শব্দ। তাৰপিছত দিছিলে অন্তৰীক্ষ, অন্তৰীক্ষৰ সমাৰ্থক শব্দ কি হ'ব তোমালোকে কমেণ্ট বক্সত জনোৱাচোন। অন্তৰীক্ষৰ সমাৰ্থক শব্দ হৈছে মহাকাশ বা মহাশূন্য। তাৰপিছত দিছিলে তোমালোকক প্ৰত্যয় ভাঙি দেখুৱাবলৈ। তাৰপিছত দিছিলে ভাৱ সম্প্ৰসাৰণ কৰা, শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে। 6 নম্বৰ দিছিল তোমাৰ বিদ্যালয়ৰ পুথিভঁৰালটোৰ অসুবিধাসমূহ দূৰ কৰাৰ বাবে বিদ্যালয়ৰ প্ৰধানলৈ বা প্ৰধান শিক্ষকলৈ তুমি পুথিভঁৰালৰ সম্পাদক সম্পাদিকা হিচাপে এখন আবেদন লিখা। 9 নম্বৰ দিছিল তুমি বাস কৰা অঞ্চলৰ খোৱাপানীৰ সমস্যাৰ কথা জনাই বাতৰি কাকতৰ বাবে এটি প্ৰতিবেদন যুগুত কৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যিবিলাক ভিডিঅ' লিংক তোমালোকে প্লেলিষ্ট ছেকশ্যনত গৈ চাব পাৰিবা। ডাইৰেক্ট আছামিজ গ্ৰামাৰ বা গ্ৰামাৰ বুলি লিখা আছে। যেনে তোমালোকে যদি আছামিজ গ্ৰামাৰ প্লেলিষ্ট ছেকশ্যনত তোমালোকে যোৱা, ইয়াত তোমালোকে সমাৰ্থক শব্দসমূহ চাব পাৰিবা। এটা শব্দত প্ৰকাশ কৰা সমাৰ্থক শব্দ, প্ৰতিশব্দ, ইয়াত প্ৰায় শব্দৰে তোমালোকে উত্তৰসমূহ পাবা। ঠিক আছে। লগতে এইবিলাক চোৱা, মেট্ৰিক পৰীক্ষাত অহা কেইটামান শব্দ বিপৰীত শব্দৰ। ঠিক আছে, কিমান চনত আহিছিল? 2019, 1999, 2006, কোনটো চনত কিমান আহিছিল, গোটেইখিনি ইয়াতে মই দি দিছোঁ। ঠিক আছে। তাৰপিছত এটা শব্দত প্ৰকাশ কৰা বিপৰীত শব্দ, সন্ধি ভাঙা, গোটেইবিলাক ইয়াতে দি দিছোঁ। ঠিক আছে, তোমালোকে চাব পাৰিবা। নেক্সট সন্ধি কাক বোলে। তাৰপিছত 1999 পৰা 2018 চনলৈ 2022 চনলৈ অহা মেট্ৰিক পৰীক্ষাত অহা সন্ধি ভাঙাৰ উত্তৰখিনি। তাৰপিছত কমাৰ ব্যৱহাৰ বা জ্যোতিচিহ্নৰ ব্যৱহাৰ, ক'ত ক'ত ব্যৱহাৰ কৰিব লাগে সেইখিনি গোটেইবিলাক বুজাই দিছোঁ। ঠিক আছে, তোমালোকে চাবা। তাৰপিছত বাক্য ৰচনা কৰা প্ৰায়ে আহে, কমনটো ডাইৰেক্ট দিব নোৱাৰি বাক্য ৰচনা কৰা। যে প্ৰায় প্ৰত্যেকটো শব্দৰে যিবিলাক পৰীক্ষাত তোমালোকৰ আহিব পাৰে, গোটেইবিলাক শব্দৰে বাক্য ৰচনা কৰাৰ ভিডিঅ' মই আপলোড কৰি দিছোঁ ইতিমধ্যে, বহুত আগতে আপলোড কৰিছোঁ। তোমালোকে যদিহে এতিয়ালৈকে চোৱা নাই, তোমালোকে প্লেলিষ্ট ছেকশ্যনত গৈ চাবা। কিবা কাৰণত যদি বিচাৰি নোপোৱা কমেণ্ট কৰি সুধিবা। তাৰপিছত মেট্ৰিক পৰীক্ষাত অহা এটা শব্দত প্ৰকাশ কৰা প্ৰিভিয়াছ ইয়াৰত কোনবিলাক আহিছিল বিচাৰি থাকিব নালাগে আৰু তোমালোকে কেনেকুৱা ধৰণৰ আহিছিল তোমালোকে এই ভিডিঅ'সমূহ চালে আভাস পাবা।
গতিকে এইবাৰো পৰীক্ষাত বহুত বেছি ভয় কৰিব নালাগে তোমালোকে ভালদৰে মনোযোগ দি পঢ়িলে পাৰিবা এইখিনি ঠিক আছে তোমালোকে এইবিলাক চাই যাবা তাৰপিছত সমাস কাক বোলে সেইটো কুৱেশ্যনো দিব পাৰে সমাস কাক বোলে সন্ধি কাক বোলে এইবিলাক ভিডিঅ' আপলোড কৰি দিছোঁ উদাহৰণ দি বুজাই লিখা ভিডিঅ' আপলোড কৰি দিছোঁ মই কেইদিনমান আগতে চোৱা এইবিলাক ভিডিঅ' লগতে অসমীয়া ব্যাকৰণৰ প্ৰত্যয় মেট্ৰিক পৰীক্ষাত অহাসমূহ লগতে এইবাৰ যিবিলাক আহিব পাৰে সেইবিলাকৰ ভিডিঅ' ইয়াতে মই আপলোড কৰি দিছোঁ সন্ধি ভাঙা সন্ধি কাক বোলে সন্ধি কেই প্ৰকাৰ আৰু কি স্বৰসন্ধি কাক বোলে ব্যঞ্জন সন্ধি কাক বোলে গোটেইবিলাক মই তোমালোকক এই ভিডিঅ'সমূহত বুজাই দিছোঁ তোমালোকে প্লেলিষ্ট ছেকশ্যনত গৈ চাই ল'বা আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়া নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা